গোলকগঞ্জত একেদিনাই দুখন চৰাং গৰু বাহন দুৰ্ঘটনাগ্ৰস্ত 9টাকৈ গৰু উদ্ধাৰ। গোলকগঞ্জত একেদিনাই চৰাংভাৱে গৰু কঢ়িয়াই নি থকা দুখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৃথক স্থানত সংঘটিত এই দুৰ্ঘটনা দুটা স্বৰূপত একে দুখন বাহনে অবৈধভাৱে গৰু কঢ়িয়াই নিয়াৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। দুখন বাহনৰ পৰা মুঠ 9টাকৈ গৰু উদ্ধাৰ কৰিছে, যদিও চালকদ্বয়ে পলাই যাবলৈ সক্ষম হৈছে। প্ৰথমটো ঘটনা সংঘটিত হয় গোলকগঞ্জ থানাৰ অন্তৰ্গত 20 নদৈ গাঁৱৰ ওচৰত। নিশা প্ৰায় 9 বজাত AS01K 5863 নম্বৰৰ ফৰ্ড ফিগো বাহনখনত অবৈধভাৱে কঢ়িয়াই নিয়া 3টাকৈ গৰুসহ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই এখন ধাননি পথাৰত পৰি যায়। স্থানীয় ৰাইজে তৎক্ষণাত গোলকগঞ্জ আৰক্ষী থানাত খবৰ দিয়াৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গৰুবোৰ উদ্ধাৰ কৰে। চালকজনে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। দ্বিতীয়টো ঘটনা সংঘটিত হয় আগমনী অঞ্চলত AS01Y2400 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনত চৰাংভাৱে গৰু কঢ়িয়াই নিয়াৰ সন্দেহত আগমনী আৰক্ষীয়ে বাহন খেদা আৰম্ভ কৰে। টাইবান পাৰ হৈ বাহনখন উচ্চ বেগত হৰিহৰত অভিমুখে আগবাঢ়ি থাকোঁতে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ তললৈ বাগৰি পৰে। চালকে বাহন এৰি পলাই যায়। বাহনখনৰ পৰা 6টাকৈ গৰু উদ্ধাৰ কৰা হয়। বিশেষকৈ লক্ষণীয় যে ছুইফ্ট ডিজায়াৰ বাহনখনত DB নিউজ নামৰ এখন সংবাদ মাধ্যমৰ লোগো পোৱা গৈছে, যাৰ ফলত ঘটনাটোক লৈ সন্দেহ আৰু গুৰুত্ব দুয়ো বৃদ্ধি পাইছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি চৰাং গৰু সৰবৰাহকাৰীৰ সৈতে জড়িত লোকসকলক চিহ্নিত কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। আজি আমি ইয়াত অলপ আগতে আছিলোঁ, মানে গাড়ী দুখন আহিছিলে। অহাৰ পিছত গাড়ীখন ইমান স্পীড আহিছিল, আহি কিনে একদম পৰি গ'ল। আমিতো ভাবিলোঁ যে কিবা মানুহ আছে নেকি ভিতৰত। আমি সকলোৱে দৌৰি আহিলোঁ। অহাৰ পিছত দেখোঁ মানে ড্ৰাইভাৰটো পলালে। তাৰপিছত দেখা পালোঁ যে ইয়াৰ গাড়ীৰ ভিতৰত 3টা গৰু আমি দেখা পালোঁ। তাৰপিছত বহুত ৰাইজ ইয়াত একগোট হ'ল। আহি মানুহবিলাকে গৰুবিলাক গাড়ীৰ পৰা নামালে। তাৰপিছত 3টা আছিল, আমি দেখা পাইছিলোঁ 3টা আছিল। তাৰপিছত আমি আৰক্ষীক জনাইছোঁ, আৰক্ষী আহিলে। তাৰপিছত আমি এতিয়া আৰক্ষীক আমি গৰু 3টা আমি সমজাই দিলোঁ, আমি ইয়াৰ ৰাইজে। গোলকগঞ্জৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।